যোৱাকালি আপোনাৰ যুগলবন্দী কলা কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত আপোনাৰ দিহানামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো কম হৈ গ'ল। ইমান সময় অপেক্ষা কৰি থকা আপোনাৰ আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ পীতাম্বৰ দেৱ গোস্বামী আমাৰ অনুষ্ঠান ভাগিত আপোনাৰ উপস্থিত হৈছেহি। পৰম শ্ৰদ্ধাৰ নাম প্ৰেমী আই মাতৃসকল, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। আপোনালোকক দেখিহে আজি সকলোৱে অনুভৱ কৰিব। আজি মোৰ লগত এই অনুষ্ঠান ভাগৰ সন্মানীয় ব্যক্তি তথা অখিল গগৈ ছাৰ আৰু ইয়াৰ বিধায়ক তো ছাৰ আছে মোৰ লগত। ছাৰ, আজি এই অনুষ্ঠান আয়োজন কৰিছে সুন্দৰ অনুষ্ঠান, এনেকুৱা অনুষ্ঠান সাধাৰণতে নহয়। হয়, তো গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱাই দেখিছে এটা নতুন ৰূপত ধুতি আৰু আপোনাৰ গামোচা কাণত লৈছোঁ। যিহেতু মই আহিলোঁ আপোনাৰ পৰহিয়ে শিৱসাগৰলৈ, তো শিৱসাগৰত মানে আপোনাৰ পিয়লি ফুকন ষ্টেডিয়ামত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই 8,888গৰাকী গোপিনীয়ে আপোনাৰ দিহানাম পৰিৱেশন কৰিব আজি 15 তাৰিখ। তো আজি এই প্ৰগ্ৰেমটোত, আজি এই অনুষ্ঠানটোত মোক নিমন্ত্ৰণ কৰিছিলে আপোনাৰ মোৰ খুৰীমা এজনীয়ে, আৰু লগতে নিৰ্মলা দাস বাইদেৱে আপোনাৰ এই প্ৰগ্ৰেমটো গুৰি ধৰোঁতা বুলি ক'লেও বেয়া নহয়। তো তেখেতলোকে খুব ধুনীয়া এটা অনুষ্ঠান পাতিছে, আৰু এই 8,888গৰাকী আপোনাৰ গোপিনীয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি কৈছে। আজি ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি কৈছে। তো এতিয়া মোক সেই প্ৰগ্ৰেমটোত য'ত নিমন্ত্ৰণ জনাইছিল, তো সেই পিয়লি ফুকন ষ্টেডিয়ামলৈ মই গৈ আছোঁ, আৰু এতিয়া তাত কেনেকুৱা কি অনুষ্ঠান হয় আপোনালোকক প্ৰথম পৰা শেষলৈকে দেখাই থাকিম। তো এতিয়া মই পিয়লি ফুকন ষ্টেডিয়ামত পাই লওঁগৈ, আৰু আপোনালোকে জনাব মোৰ নতুন ৰূপটো কেনেকুৱা লাগিছে। আপোনাৰ কাণত গামোচা, যিহেতু ধৰ্মীয় এটা অনুষ্ঠানলৈ গৈ আছোঁ, তো এনেকৈ ধুতি আৰু গামোচাখন আমাৰ অসমীয়া মানুহৰ কাৰণে মেইন বস্তু। আৰু মই গৈ আছোঁ অকলে, লগত গৈ আছোঁ আপোনাৰ ডাঙৰীয়াখন দেখা পাইছে। তো এতিয়া মজাকৈ হেলমেট চেলমেট পিন্ধি পেলাই যাম। তো কালি এটা ঘটনা হৈ গৈছে, আপোনালোকে মানে কি ক'ম আৰু, মানে হেলমেট পিন্ধি যোৱাৰ পিছতো পুলিচে মানে ফটো মাৰি কিবা ফাইন লগাব ধৰিছিল। আৰু বহুতখিনি কথা কিবাকিনি কোৱাৰ পিছত তেখেতে মানে লাষ্টত মানে কিবা কৰিছে আৰু। তো এইবোৰ বাদ দিয়ক। তো আজি সেই খুব ধুনীয়া এটা ধৰ্মীয় অনুষ্ঠান, য'ত আপোনাৰ পিয়লি ফুকন ষ্টেডিয়ামত দিহানামৰ এটা অনুষ্ঠান আয়োজন কৰিছে, তো তালৈ গৈ আছোঁ। তো কি খবৰ গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিব। এনেকৈ মই আহি আপোনাৰ পিয়লি ফুকন ষ্টেডিয়ামত পাই গৈছোঁ। আজি যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব আপোনাৰ 8,888গৰাকী আপোনাৰ আই মাতৃয়ে দিহানাম আপোনাৰ পৰিৱেশন কৰিব। চাওক, পূৰা আই মাতৃসকল আহি আছে। তো এইফালে দেখা পাইছে পূৰা এইফালে ষ্টেডিয়ামৰ ভিতৰতো মানে পূৰা আপোনাৰ মানুহ ভৰ্তি হৈ গৈছে। এইটো আপোনাৰ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়াম। আজি আপোনাৰ শিৱসাগৰবাসী ৰাইজে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছে আপোনাৰ দিহানামৰ, তো এইফালে পূৰা আই মাতৃসকল আহি পাইছে, দেখা পাইছে গোটেই আই মাতৃ আপোনাৰ পিয়লি ফুকন ষ্টেডিয়ামত পূৰা ভৰ্তি হৈ গৈছে শিৱসাগৰৰ। তো এইফালে দেখা পাইছে পূৰা আই মাতৃসকল আছে, পূৰা ধুনীয়াকৈ লাইন আপ কৰি আছে, শাৰী পাতি ধুনীয়াকৈ ৰৈছে। তো তেখেতলোকে আজি কি কি পৰিৱেশন কৰে, তো কেনেকুৱা কি কৰে, তো আপোনালোকক সকলোখিনি দেখাই দিম। বেক চাইডে দেখা পাইছে আপোনাৰ আই মাতৃ আছে, আৰু লগতে আপোনাৰ এইফালে চাওক পতাকা উত্তোলন আপোনাৰ ধৰ্মধ্বজা উত্তোলন কৰিবলৈ হৈছে। তো এইফালে পূৰা আই মাতৃসকল আছে ধুনীয়াকৈ লাইন পাতি পেলানি। তো আপোনালোকক সকলোখিনি অনুষ্ঠানটোত যি হৈ থাকে, তো এফালৰ পৰা সকলোখিনি দেখাই যাম। বহুতেই বেছি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু ইমান ডাঙৰ এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ জনালে। তো বহুতেই বেছি ভাল লাগিছে। তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মঞ্জুতি নেওগ। আজিৰ এই শিৱসাগৰৰ যিটো ধৰ্মীয় অনুষ্ঠান, তো এনেধৰণে চলি আছে ইটোৰ পিছত সিটো কাৰ্যসূচী। আৰু লগতে দেখা পাইছে আই মাতৃসকলে এনেকৈ বহি আছে, আৰু ইমান ৰ'দ দিছে। তো ইমান ৰ'দতো মানে আই মাতৃসকলে এনেকৈ বহি আছে। তো তেখেতলোকে ইমান দিনৰ কষ্ট আজি একদম অন্তিমটো দিন আহি পাই গৈছে। তো এইফালে মই তেখেতলোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকৰ আজি যিটো অনুষ্ঠান আয়োজন কৰিছে, কিমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলে? মানে সদায় আপোনালোকে এই অনুষ্ঠানটোৰ কাৰণে কষ্ট কৰি আহিছে আৰু প্ৰেক্টিছ কৰি আহিছে। আজি কেনেকুৱা লাগিছে এই অনুষ্ঠানটো? একদম আজি ভাল লাগিছে। আপোনালোকৰ ঘৰ শিৱসাগৰ?
হয় হয় কোন কোন জেগাৰ আপোনাৰ ইয়াত মানুহবিলাকক নিমন্ত্ৰণ কৰা হৈছে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে হয় হয় আজি এই দিহানামৰ অনুষ্ঠানটোত 8,888 গৰাকী হয়নে হয় হয় তো ভাল লাগিছে তেখেতলোকে আজি এই অনুষ্ঠানটোৰ কাৰণে যিহেতু এটা এই দিহানাম আইনাম এই বস্তুবিলাক আচলতে লুকাই গৈছিলে আৰু সেই তেখেতলোকে পুনৰ উদ্ধাৰ কৰিবলৈ এই অনুষ্ঠানবিলাক পাতিছে ভাল লাগিছে আজি এই শিৱসাগৰ এই ধৰ্মীয় অনুষ্ঠানটোত মোক নিমন্ত্ৰণ জনালে ভাল লাগিলে আৰু এইফালে বাইদেউহঁত আছে দেখা পাইছে তো বাইদেউ কি ক'ব আজিৰ এই অনুষ্ঠানটোৰ কথা বহুত ভাল লাগিছে হয় বহুত ভাল লাগিছে আৰু হয় বেক চাইডে মিনিমাম আপোনাৰ 8,000তকৈ অধিক মানে আপোনাৰ মহিলা আছে মানে আপোনাৰ আই মাতৃ তো আপোনালোকে চাওক মই এবাৰ দেখাই দিছোঁ তো এইফালে সকলোৱে মানে কি হয় গৰম যিহেতু বহুত বেছি হৈছে মানে ৰ'দ দি আছে পুৰা তো সেইটো কাৰণে কিছুমান মানে বহি আছে আৰু কিছুমানে উঠি আছে আৰু যেতিয়া অনুষ্ঠানটো মানে আৰম্ভণি হ'ব তো তেতিয়া সকলোৱে ধুনীয়াকৈ বহি দিব তো বহুত বেছি ভাল লাগিব তো এতিয়া মানে গৰমত মানে মানুহবোৰ থাকিব পৰা নাই কোনো তো এনেকৈ আমাৰ সংবাদ কৰ্মীসকল আৰু লগতে বিভিন্ন কাৰ্যসূচী চলি আছে তো সকলোৰে কাষলৈ যাবলৈ চেষ্টা কৰিম অকণমান এই শিৱসাগৰ একদম ধৰ্মীয় অনুষ্ঠানটোৰ খুব ধুনীয়াকৈ আপোনাৰ এই কাৰ্যসূচীবিলাক চলি আছে আৰু মোৰ লগত এই ক্ৰীড়াংগনৰ পৰাই ইমান এনেকৈ বহু খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 8,000তকৈ অধিক মানে মহিলাই এনেকৈ অসমক গৌৰৱান্বিত কৰিছে ভাৰতক গৌৰৱান্বিত কৰিছে আমি পুনৰবাৰ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিম তেখেতক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ অকণ ডাঙৰকৈ কওঁ আমি লাকপুৰৰ পৰা আহিছোঁ লাকপুৰৰ পৰা আহিছে হয় হয় আজিৰ এই অনুষ্ঠানটোৰ কাৰণে আপোনালোকে কিমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে এমাহৰ আগৰ পৰা এমাহৰ আগৰ মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যেনেকৈ আপোনালোকে লাকপুৰৰ পৰা আহিছে হয় হয় তো আজি এই অনুষ্ঠানটো আজি যিহেতু অন্তিমটো দিন তো কেনেকুৱা লাগিছে ইমান দিন কষ্ট কৰি আজি সেই অন্তিমটো দিন আহি পৰিছে আৰু সকলো মহিলা আজি খেলপথাৰ হৰিনামত মুখৰিত হ'ব ভাল লাগিছে বহুত ভাল লাগিছে হয় হয় তো ধন্যবাদ দিছোঁ তেখেতক আৰু লগতে আমি আমাৰ আন এগৰাকী বিশিষ্ট অতিথি শ্ৰদ্ধাৰ মণিমলা দত্ত বাইদেউ আমাৰ মাজত আছে তেখেতক আমি মঞ্চলৈ আদৰাই নিবলৈ অনুৰোধ জনাইছোঁ বিশিষ্ট অতিথি আহিছে কোনোবা তো এই সন্মানে আমি এই বাইদেউক বিভূষিত কৰিছোঁ সন্মানীয় আৰু লগতে আপোনাৰ এই শিৱসাগৰৰ আপোনাৰ বিধায়ক মাননীয় শ্ৰী আপোনাৰ অখিল গগৈ ডাঙৰীয়া আমাৰ অনুষ্ঠানটিৰ মাজত আহি পাইছেহি তো তেখেতক আপোনালোকক দেখাই দিছোঁ এবাৰ ইমান দিনে বান্ধি ৰখা আন এগৰাকী বাইদেউ কৃষ্ণা বৰা বাইদেউ আৰু এই আপাহতে আজি মোৰ লগত এই অনুষ্ঠান ভাগৰ সন্মানীয় ব্যক্তি তথা অখিল গগৈ ছাৰ আৰু ইয়াৰ বিধায়ক তো ছাৰ আছে মোৰ লগত ছাৰ আজি এই অনুষ্ঠান আয়োজন আমি মঞ্চৰ কাষত বিচাৰিছোঁ সুন্দৰ অনুষ্ঠান এনেকুৱা অনুষ্ঠান সাধাৰণতে নহয় হয় মোৰ সমষ্টিত ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে মই যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় মানে অসমীয়া জাতিটো কিমান সুন্দৰ দেখিবলৈ অসমীয়া জাতিটো নিজৰ হাজত থাকিলে নিজৰ পোচাকত থাকিলে কিমান ধুনীয়া দেখিবলৈ আপোনালোকক দেখিহে আজি সকলোৱে অনুভৱ কৰিব মই জোৰকে হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ অসমীয়া জাতিৰ এই ধুনীয়া আপোনালোকে চাওক অসমীয়া জাতিৰ এই ধুনীয়া চেহেৰা 10,000 গৰাকী মহিলাই নিজৰ অসমীয়া সাজ পোছাক পিন্ধি একেলগতে আমাৰ শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে যি শংকৰদেৱে আমাৰ গীত কেনেকুৱা হ'ব লাগে আমাৰ নৃত্য কেনেকুৱা হ'ব লাগে আমাৰ ঘৰ কেনেকুৱা হ'ব লাগে ঘৰৰ আৰ্হি কেনেকুৱা হ'ব লাগে গোটেই অসমীয়া জাতিটোক অসমীয়া জাতি হিচাপে পৃথিৱীত পৰিচয় দিবৰ কাৰণে যিটো পৰিচয় গোটেই অসমীয়া জাতিটোক দাঙি ধৰিছিলে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজনৰ নামেই হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু সেই শংকৰী পৰম্পৰা শংকৰদেৱৰ পাছত শংকৰী পৰম্পৰাত সৃষ্টি হোৱা এই নামটোৱে হ'ল আজি আপোনালোকে পৰিৱেশন কৰিব খোজা দিহা নাম দিহা মানে মই ইয়াত ক'বলৈ গ'লে মই আচলতে বিশেষ যেটো নাজানো মই বেছি ক'বলৈ গ'লে চাগে গীতালী বাইদেউহঁতে নিৰ্মলা বাইদেউহঁতে মোক গালিয়ে পাৰিব হয়নে নহয় এনেকুৱা অনুষ্ঠানবিলাক চলি আছে আৰু মানে কি হয় অনুষ্ঠানটো আৰম্ভ অখিল কথা কৈ চৰকাৰে যদি এইটো অনুষ্ঠান পাতিলেহেঁতেন অতি কমেও 10 কোটি টকা খৰচ কৰিলেহেঁতেন হয়নে নহয় আপোনালোকে নিজৰ পৰাকে
100 টকা দি এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে যে চৰকাৰী যিকোনো প্ৰগ্ৰেমতকৈ এইটো প্ৰগ্ৰেম দেখিবলৈ বহুত ধুনীয়া হৈছে হয়নে নহয় গতিকে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ মই গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা মই গোটেই শিৱসাগৰৰ মানুহ বুলি এইকাৰণে কৈছোঁ যে আপোনালোকে মোক শিৱসাগৰৰ বিধায়ক পাতি থৈছে গতিকে গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা মই বাইদেউ আৰু বাইদেউৰ লগত জড়িত থকা সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনালোঁ আৰু এতিয়া মই আপোনালোকৰ সন্মুখত যিসকলে আমাৰ অসমীয়া জাতিৰ সংস্কৃতি ৰক্ষা কৰি আছে সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰি আছে আপোনালোকৰ সন্মুখত এটা খেলা লৈ মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ আকৌ বাইদেউ ক'লো যদি কিবা ধাৰ থাকি যায় ডাইৰেক্টলি মোৰ ঘৰলৈ যাব আৰু মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছোঁ যদি নিদিওঁ তেতিয়াহ'লে মোক একদম আপোনালোকক এটা ড্ৰোন দেখাই দিছোঁ আৰু আপোনালোকৰ কাৰণে এটা এইফালে দেখা পাইছে অখিল গগৈ ছাৰে এনেকৈ সেৱা প্ৰণাম জনাইছে আই মাতৃসকলক তো এনেদৰে অখিল গগৈ ছাৰে আই মাতৃসকলক প্ৰণাম জনালে আপোনাৰ আউনীআটী সত্ৰৰ সন্মানীয় পীতাম্বৰদেৱ গোস্বামী যেতিয়া এই ইয়াত অনুষ্ঠানত উপস্থিত হ'বহি তো অনুষ্ঠান ভাগ আৰম্ভ কৰি দিব তো এইফালে মোৰ লগত দাদাহঁত আছে তো আজি অনুষ্ঠানটো কেনেকুৱা লাগিছে ভাল আছে একদম সুন্দৰ অনুষ্ঠান হয় যিহেতু আমাৰ অসমীয়া মানুহ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰি যোৱা এই আইনাম দিহানাম লগতে এই অসমীয়া যি আপোনাৰ ধৰ্ম তো এনেকৈ চৰ্চা কৰি থাকে আমাৰ অসমীয়া মানুহবিলাকে ভাল লাগে আৰু এই আই মাতৃসকলে আজি ইমান ডাঙৰ এটা অনুষ্ঠান শিৱসাগৰ আপোনাৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত কৰিছে ভাল লাগিছে হয়নে হয় যিহেতু মানে ৰাতিপুৱাৰ পৰা মানুহখিনি মানে আপোনাৰ লাইন আপ কৰি একদম ধুনীয়াকৈ বহি এতিয়াও ধৰি লওক মানুহখিনি মানে গৰমত ইমান ৰ'দ দিছে যিহেতু তো ইমান ধুনীয়াকৈ লাইনত শাৰী পাতিকৈ মানে ধুনীয়াকৈ বহি আছে তো আৰু খন্তেক সময় অপেক্ষা কৰক অনুষ্ঠান ভাগ আৰম্ভ হ'ব ইমান সময় অপেক্ষা কৰি থকা আপোনাৰ আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ পীতাম্বৰদেৱ গোস্বামী আমাৰ অনুষ্ঠান ভাগিত আপোনাৰ উপস্থিত হৈছেহি তো তেখেতক আপোনাক অকণমান দেখাই দিছোঁ আপোনালোক প্ৰভু ঈশ্বৰ আউনীআটী সত্ৰৰ আপোনাৰ সত্ৰাধিকাৰ দেখা পাইছে তেখেতক আসন গ্ৰহণ কৰিবলৈ দিয়া হ'ল এনে আমাৰ পৰম শ্ৰদ্ধাৰ নাম প্ৰেমী আই মাতৃসকল এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিবৰ্গ নিৰ্মলা দাস প্ৰমুখ্যে যুগলবন্দী কলা কেন্দ্ৰৰ কৰ্মকৰ্তাসকল নামপ্ৰেমী সুধী ৰাইজ সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু আজি এই শুভ মুহূৰ্তত এই শুভ অনুষ্ঠানৰ আৰম্ভণিতে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি সেই আদি পুৰুষ গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিত প্ৰণিপাত জনাইছোঁ তেৰে যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰ্ষণ কৰে জয়স্য প্ৰভা প্ৰভৱতু জগদন্দ কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম
তং ভজামি। এখন অনুষ্ঠানভাগী আৰম্ভ হ'বলৈ হৈছে, যিহেতু আছাম বুক অফ ৰেকৰ্ডত ৰেকৰ্ড কৰা হ'ব এই অনুষ্ঠানভাগী। তো এইফালে আছে মোৰ ডাঙৰীয়াখন আৰু এইফালে আছোঁ মই
যোৱাকালি আপোনাৰ যুগলবন্দী কলাকেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত আপোনাৰ দিহানামৰ যিটো অনুষ্ঠান 8,888 গোপিনী সেই অনুষ্ঠানটো হৈ গ'ল আৰু লগতে তেখেতলোকে মানে আপোনাৰ আছাম বুক অফ ৰেকৰ্ড আৰু লগতে নেশ্যনেল ৰেকৰ্ড আৰু গিনিজ বুক অফ ৰেকৰ্ড কৰিবলৈ গৈ আছে যিহেতু আপোনাৰ আছাম বুক অফ ৰেকৰ্ড আৰু নেশ্যনেল ৰেকৰ্ড হৈ গ'ল আৰু লগতে আপোনাৰ তেখেতলোকে মানে আপোনাৰ হাততালিৰ লগত যিটো মানে দিহানাম গালে তো হাততালিটো আপোনাৰ এটা ৰেকৰ্ড কৰিছে আছাম বুক অফ ৰেকৰ্ডৰ মানুহ আহিছিলে এনেকৈ ৰেকৰ্ড কৰা মানুহ আহিছিলে তো বহুত ধুনীয়াকৈ এটা ধৰ্মীয় আপোনাৰ অনুষ্ঠান দিহানামৰ হৈ গ'ল আৰু তাতে মোক ইনভাইট কৰিছিলে তো বহুত বেছি প্ৰাউড ফিল কৰিলোঁ ইমান ডাঙৰ এটা অনুষ্ঠানত মোক সুবিধা দিলে তাত যাবলৈ ভিডিঅ' বনাবলৈ তো বহুতেই বেছি ভাল লাগিলে এই ভিডিঅ'টো কিবা ভুল হৈছে তো আপোনালোকে মাফ কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবাই যদি নিউ হয় ছাবস্ক্ৰাইবটো অল কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় অসম